STP ৰূপে প্ৰস্তাৱ কৰিছে মৰাণক, মটকক, কোচ ৰাজবংশী গোৱালপাৰা, আৰু STV ৰূপে প্ৰস্তাৱ কৰিছে আপোনাৰ আহোম, চুতীয়া, ট্ৰিটাইজ আৰু কোচ ৰাজবংশী এক্সক্লুডিং গোৱালপাৰা ডিষ্ট্ৰিক্ট। তাৰ পাছত তেওঁলোকৰ কাৰণে কি দিব বুলি কৈছে? তেওঁলোকৰ কাৰণে কৈছে যে ST বিলাকে পাই থকা যিকেইটা সংৰক্ষণ, যেনেকৈ ধৰক কোকৰাঝাৰৰ চিটটো পাৰ্লিয়ামেণ্টত সংৰক্ষণ, আৰু আপোনাৰ কি কয় ডিফুৰ চিটটো সংৰক্ষিত STৰ কাৰণে, সেই চিটবিলাক সদায় মানে STP আৰু BTADৰ অকল ST এতিয়া থকাবিলাকক, অৰ্থাৎ বড়োসকল আৰু BTADত থকা যিসকল এতিয়াৰ ট্ৰাইবেল, নতুনকৈ কোৱা নহয়, তেওঁলোকৰ কাৰণে সদায় সংৰক্ষণ হৈ থাকিব। কেৱল মাত্ৰ ইয়াত আশা প্ৰকাশ কৰিছে যে যদিহে STৰ জনসংখ্যা বাঢ়ি যায়, যদি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰে, যে ভিটোকো যদি গ্ৰহণ কৰে, এতিয়া STৰ পৰিমাণ বাঢ়িব, আৰু STৰ পৰিমাণ বাঢ়িলে হয়তো এটা দুটা চিট, এটামান চিট হয়তো তেতিয়াহ'লে পাৰ্লিয়ামেণ্টত ওলাব পাৰে, সেই চিটটো তেতিয়া নতুনকৈ সংৰক্ষিত। গতিকে এইটো এটা একদম ভেগ কথা, যাক আমি টুপি বুলি কওঁ, কমপ্লিট টুপি। আনহাতে বিধানসভাৰ ক্ষেত্ৰতো কৈছে যে বিধানসভাত যিমানবিলাক STৰ কাৰণে সংৰক্ষিত আসন, তাত নতুন ST বিলাক সোমাব নোৱাৰে, যিবিলাকক কৈছে STV, এজনো ST তাত সোমাব নোৱাৰে। আশা প্ৰকাশ কৰিছে যে বিধানসভাৰ আসনৰ ক্ষেত্ৰত যদিহে এই যে STVটো সোমোৱাৰ কাৰণে ট্ৰাইবেলৰ সংখ্যা যদি বাঢ়ে, তেতিয়া অট'মেটিকেলি যদি চিট বাঢ়ি যায়, তেতিয়াহ'লে বাঢ়ি যোৱা চিটৰ ক্ষেত্ৰত STV সোমাব পাৰিব। STVটো তেতিয়া বাঢ়ি যোৱা চিটৰ ক্ষেত্ৰত সোমাব পাৰিব। তাৰ পাছত আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিবিলাকৰ সংৰক্ষণৰ ক্ষেত্ৰত, কেন্দ্ৰীয় চৰকাৰৰ চাকৰিবিলাকৰ ক্ষেত্ৰত বা কেন্দ্ৰীয় চৰকাৰৰ যিকোনো এপইণ্টমেণ্ট আটাইবিলাকৰ ক্ষেত্ৰতে নতুনকৈ সৃষ্টি কৰা STV বিলাক সোমাব নোৱাৰে। কাৰণ কেন্দ্ৰীয় চৰকাৰে অকল STP আৰু ST আপোনাৰ হিলছ আৰু ST প্লেইনছ এই দুটাকে যিহেতু কৈ থৈছে, মই কৈ দিছোঁ implications for central government reservation at the central government level where a single national ST list operates। কৈছে যে গোটেই ভাৰতবৰ্ষত অকল এখনেই ST লিষ্ট আছে। এতিয়া কৈছে যে STV কৰে সেইটো চেণ্ট্ৰেল লিষ্টত নোসোমায়, যিহেতু চেণ্ট্ৰেল লিষ্টত নোসোমায়, গতিকে STV বিলাকে কি কৰিব? সেপাৰেট ৰিজাৰ্ভেশ্যন ফৰ STP, STH, STV cannot be created under the present constitutional framework. The group of ministers could not identify a viable mechanism to bifurcate reservation for central government employment or central educational institution. তাৰমানে কৈ দিলে যে নতুনকৈ তৈয়াৰ কৰা কোনো STV এটাও চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি বা অন্য চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কোনো ক্ষেত্ৰতে কোনো সোমাবলৈ, অৰ্থাৎ আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলক সোমাবলৈ নিদিয়ে। Under current practice, ST hills and active plains, candidates from Assam already compete as a single ST category in central institutions. The government of group of ministers believes that Assam as a whole will benefit if the 6 new communities also compete with this common list ST pools. নহ'ব বুলি ক'লে। এতিয়া ইনক্লুজন অফ মৰাণ এণ্ড মটক এণ্ড কোচ ৰাজবংশী গোৱালপাৰা কৈছে যে মৰাণ, মটক আৰু কোচ ৰাজবংশী গোৱালপাৰা তেওঁলোকক হেৰি কৰিব, তেওঁলোকক ST হিচাপে, প্লেইনছ হিচাপে গণ্য কৰিব, তেওঁলোক অৰিজিনেল ST হিচাপে গণ্য কৰিবৰ কাৰণে ইয়াত অনুমোদন দিছে। কিন্তু অনুমোদন দিব পাৰে, সেই অনুমোদনটো কেন্দ্ৰীয় চৰকাৰে পঠিয়াব, আৰু কেন্দ্ৰীয় চৰকাৰে যদি পাছ কৰে তেতিয়াহ'লে হ'ব, যদি পাছ নকৰে তেতিয়াহ'লে নহয়। মই সেইকাৰণে আপোনালোকক আগতে কৈ গৈছিলোঁ যে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কে বিল আনিছিলে 2019 চনত ৰাজ্যসভাত। সেই বিলখনত ইয়াতকৈ বহুল ভাত কথা কৈ থৈছে, গতিকে সেই বিলখন পাছ কৰি দিলে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হৈ যায়। কিন্তু আমাৰ বিজেপি চৰকাৰখনে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে যি নৰেন্দ্ৰ মোদীয়ে 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিলে, আজি এই ৰিপৰ্টৰ জৰিয়তে আকৌ এবাৰ প্ৰমাণ কৰি দিলে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ নহয়। 2026 চনত 6 জনগোষ্ঠীক টুপি পিন্ধাই, 6 জনগোষ্ঠীক জাপি পিন্ধাই মিছা কথা কৈ, ভুৱা STৰ কথা কৈ
তেওঁ নিৰ্বাচনত ভোট ল'বৰ কাৰণে কেৱল এই ৰিপৰ্ট দিছে গতিকে মই এই মুহূৰ্তত আজি দেখিছিলে যে বিধানসভাত বাৰম্বাৰ কৈছিলোঁ যে এই বিষয়ৰ ওপৰত আলোচনা হ'ব লাগিব চব পলাইছে বিজেপিবিলাক চব পলাইছে অধ্যক্ষই মানি নল'লে চব পলাইছে যদি এখন ভাল ৰিপৰ্ট দিলেহেঁতেন তেতিয়াহ'লে কিয় তেওঁলোকে আজি আলোচনা নকৰিলেহেঁতেন এইটো 2 নম্বৰী ভুৱা ৰিপৰ্ট দিছে কাৰণে চব মন্ত্ৰী MLA বিলাক পলাইছে হিমন্ত বিশ্ব শৰ্মা যদি চাহ বাগানৰ মাটিৰ ক্ষেত্ৰত যদি তেওঁ ইমান উল্লেখ কৰিব পাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰতো তেওঁ জপিয়াই থাকিব লাগিছিলে কিয় আজি পলাই দিলে তাৰ কাৰণটো হ'ল তেওঁলোকে জনজাতিকৰণ দিয়া নাই ভুৱা কৰিছে গতিকে এইটো কথা মই স্পষ্ট কৰি দিছোঁ আৰু শেষত মই আৰু এটা কথা কওঁ কোকৰাঝাৰত যি ঘটনা ঘটিছে কোকৰাঝাৰৰ BTC এছেম্বলিৰ ভিতৰলৈ সোমাই ছাত্ৰ ছাত্ৰীসকলে যি প্ৰতিবাদ কৰিছে ইয়াৰ কাৰণে জগৰীয়া সম্পূৰ্ণৰূপে বিজেপি চৰকাৰ এফালেদি এক্সিষ্টিং ট্ৰাইবেলবিলাকক উচতাই দিছে আনফালেদি নতুনকৈ হ'বলগীয়া ট্ৰাইবেলবিলাককো উচতাই দিছে বিজেপি চৰকাৰে দুইফালে উচতাই লৈ এতিয়া বম্বে পাই গৈছে মুখ্যমন্ত্ৰী পলাই দিছে অসমৰ পৰা আৰু অসমত থকা জনজাতি আৰু অজনজাতি নতুনকৈ হ'বলগীয়া জনজাতিৰ মাজত সংঘৰ্ষ লগাবৰ কাৰণে এটা ৰাস্তা খুলি দিছে যদি অসমত এই ভুৱা ৰিকমেণ্ডেশ্যনটোৰ কাৰণে অসমত যদি কিবা সংঘৰ্ষ হয় সংঘাত হয় তাৰ কাৰণে সম্পূৰ্ণৰূপে বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাক্তৰ ৰণোজ পেগু আৰু নৰেন্দ্ৰ মোদীয়ে জগৰীয়া হ'ব বুলি মই ঘোষণা কৰিছোঁ থেংক ইউ আছিল অখিল গগৈ আমি আপোনালোকক দেখুৱাই আছিলোঁ যে অখিল গগৈয়ে যিখন মন্ত্ৰীগোটৰ প্ৰতিবেদন সেই প্ৰতিবেদন সন্দৰ্ভত তেওঁ নিজৰ মন্তব্য আগবঢ়াই গৈছে আৰু তেওঁ কৈছে যে STV আচলতে ST ভেলী নহয় সেয়া ST ভুৱা বুলি তেওঁ ক'ব খোজে সম্পূৰ্ণ বিষয়টো আৰু ইতিমধ্যে দাখিল হৈছে অসম বিধানসভাত মন্ত্ৰীগোটৰ প্ৰতিবেদন যিখন প্ৰতিবেদনৰ কাৰণে সকলো অপেক্ষাত আছিল কিন্তু সেই প্ৰতিবেদনত যিকেইটা ৰিকমেণ্ডেশ্যন আছে তাকে লৈ সন্তুষ্ট নহয় বিৰোধী বিধায়কসকল একেবাৰে সন্তুষ্ট নহয় আৰু সেয়া এক ভুৱা প্ৰতিবেদন বুলি উল্লেখ কৰিব খুজিছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ BPFৰ বিধায়ক দুৰ্গাদাস দুৱে তেওঁ মন্তব্য আগবঢ়াইছে সেই মন্তব্য আমি শুনাম আপোনালোকক আমি জানিব পৰা মতে যেহেতু কেবিনেটতো আমাৰ এগৰাকী সদস্য অন্তৰ্ভুক্ত আছে কেবিনেটতো এই বিষয়টো হয় আমি দেখুৱাই আছোঁ অসম বিধানসভাৰ চৌহদৰ পৰা এই সকলো দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ আৰু ইতিমধ্যে মন্ত্ৰী গোটৰ 6 জনগোষ্ঠী জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰী গোটৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন ইতিমধ্যে বিধানসভাত দাখিল হৈছে আৰু দাখিল কৰাৰ লগে লগেই বিধানসভা স্থগিত কৰি ৰখা হৈছে অৰ্থাৎ শেষ হৈছে শীতকালীন অধিৱেশন আৰু এই প্ৰতিবেদন সন্দৰ্ভত কোনো আলোচনা হোৱা নাই বিধানসভাত কোনো ধৰণৰ আলোচনা হোৱা নাই বা আলোচনাৰ কোনো সুবিধা দিয়া হোৱা নাই অধ্যক্ষক অনুৰোধ জনোৱা সত্ত্বেও ইয়াতে আলোচনা হোৱা নাই আৰু প্ৰতিবেদনখন দাখিল কৰাৰ লগে লগেই ইতিমধ্যে শীতকালীন অধিৱেশন শেষ হৈছে আমি ইতিমধ্যে কৈ আছিলোঁ যে এই প্ৰতিবেদন সন্দৰ্ভত এই প্ৰতিবেদনখনৰ কাৰণে যথেষ্ট অপেক্ষাৰত আছিল ৰাজ্যবাসী 6 জনগোষ্ঠীৰ যিসকল নেতা তেওঁলোকে জনজাতিকৰণৰ দাবীত উজনি অসম তেওঁলোকে উত্তাল কৰি ৰাখিছিল আৰু ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি আছিল এতিয়া নিশ্চয়কৈ লক্ষণীয় হ'ব এই প্ৰতিবেদনৰ পাছত তেওঁলোকৰ ভূমিকা কি হয় সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব আৰু এই মুহূৰ্তত আমি আপোনালোকক ক'ব খুজিছোঁ যে STV নামে নতুন এটা ক্ৰাইটেৰিয়া উলিওৱা হৈছে অৰ্থাৎ পূৰ্বে আছিল STP অৰ্থাৎ ST প্লেইন ST হিলছ আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে ST ভেলী নামেৰে এক নতুন ক্ৰাইটেৰিয়াৰ সৃষ্টি কৰা হৈছে যিটো ক্ৰাইটেৰিয়া কোনো আমাৰ সংবিধানত নাই অৰ্থাৎ বিৰোধী নেতাসকলে ক'ব খোজে যে ST ভেলী নহয় আচলতে ST ভুৱা এইখিনি কেইবাটাও ৰিকমেণ্ডেশ্যন দিয়া আছে এই ৰিপৰ্টখনত প্ৰতিবেদনখনত কিন্তু সেই ৰিকমেণ্ডেশ্যনৰ ক্ষেত্ৰত দেখা পোৱা গৈছে যে যিসকলক নতুনকৈ ST দিয়া হ'ব তেওঁলোকে কোনো ধৰণৰ তেওঁলোকে বিশেষ সা সুবিধা লাভ নকৰিব আনকি সেই বিষয়টো ইতিমধ্যে সেই কথা কৈছে বিৰোধী নেতাসকলে আৰু কি ৰিকমেণ্ডেশ্যন দিয়া আছে সেই সকলো তথ্য আমি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছোঁ অসম বিধানসভাৰ চৌহদৰ দৃশ্য 5 দিনীয়াকৈ আৰম্ভ হৈছিল অসম বিধানসভাৰ শীতকালীন অধিৱেশন আৰু অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ পঞ্চমটো দিনত অৰ্থাৎ অন্তিম দিনটোৰ শেষ মুহূৰ্তত বিধানসভাত মন্ত্ৰী গোটৰ প্ৰতিবেদনখন দাখিল কৰা হয় আৰু ইয়াৰ লগে লগেই সমাপ্ত কৰা হয় বিধানসভাৰ অধিৱেশন আৰু যাক লৈ ইতিমধ্যে ব্যাপক বিতৰ্কৰো সূচনা হৈছে
হৈছে আমি আপোনালোকক ক'ব খুজিছোঁ যে আজি সন্ধিয়া অৰ্থাৎ বিয়লি ভাগত বিটিচিৰ সচিবালয়ত কোকৰাঝাৰত ব্যাপক আন্দোলনৰ সূচনা হৈছিল বহু প্ৰতিবাদকাৰী সচিবালয়ত সোমাই তেওঁলোকে লণ্ডভণ্ড চলাইছিল অৰ্থাৎ এফালে বিটিচিত দেখা পোৱা গৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে ব্যাপক আন্দোলন আনহাতে উজনি অসমত দেখা পোৱা গৈছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীতহে ব্যাপক আন্দোলনৰ সূচনা হৈছে আৰু যাক লৈ ইতিমধ্যে 26ৰ নিৰ্বাচনৰ পূৰ্বে এই সমগ্ৰ বিষয়টো যে এক ৰাজনৈতিক ইস্যুত পৰিণত হ'ব সেয়া এক প্ৰকাৰ নিশ্চিত হলঠেকত চৰকাৰে STP অৰ্থাৎ যি প্ৰতিবাদ হৈ আছিল উজনি অসমত 6 জনগোষ্ঠীৰ সেই প্ৰতিবাদৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন থকা বুলি চৰকাৰে কৈ আছিল আৰু বিজেপিও কৈ আছিল যে আমাৰ বহুসকল সদস্য এই প্ৰতিবাদত তেওঁলোকে অংশগ্ৰহণ কৰিছে আনহাতে দেখা পোৱা গৈছে যে আজি বিটিচিত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে ব্যাপক আন্দোলনৰ সূচনা হৈছে অসমত কাহানিও কেতিয়াও যি নঘটা ঘটনা সংঘটিত হৈছে বিটিচিত কোকৰাঝাৰত সচিবালয়ত বিটিচিৰ সচিবালয়ত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰিছে একাংশ প্ৰতিবাদকাৰীয়ে গতিকে পৰৱৰ্তী সময়ত নিশ্চয়কৈ লক্ষণীয় হ'ব প্ৰশ্ন উত্থাপন হৈছে কাৰ বাবে এই হিংসাত্মক ঘটনা সংঘটিত হৈছে বিটিচিত আৰু তাৰ বাবে দায়ী কোনে ল'ব সেই দায়িত্ব অখিল গগৈ ইতিমধ্যে কৈছে যদি পুনৰ কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় তেতিয়াহ'লে তাৰ বাবে দৰকাৰ হ'ব বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দায়ী হ'ব বুলি ইতিমধ্যে অখিল গগৈয়ে সেয়া অভিযোগ কৰি গৈছে আৰু ইতিমধ্যে কি ৰিকমেণ্ডেশ্যন দিয়া হৈছে এই মন্ত্ৰীগোটৰ প্ৰতিবেদনত সেই সকলো তথ্য আমি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু যিহেতু শীতকালীন অধিৱেশন 5 দিনীয়াকৈ আৰম্ভ হৈছিল আৰু এই শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে অৰ্থাৎ 25 নৱেম্বৰত এই মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল কিন্তু তেতিয়া দাখিল কৰা হোৱা নাই তাৰ পৰৱৰ্তী সময়ত 27 নৱেম্বৰত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল কিন্তু তেতিয়াও দাখিল কৰা হোৱা নাই আৰু অৱশেষত 29 নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোত তথা অন্তিম দিনটোত মন্ত্ৰীগোটৰ যি প্ৰতিবেদন সেয়া দাখিল কৰা হৈছে যদিও একেবাৰে অন্তিম মুহূৰ্তত দাখিল কৰা হৈছে আৰু দাখিল কৰাৰ লগে লগে বিধানসভা ভংগ কৰা হৈছে অৰ্থাৎ স্থগিত ৰখা হৈছে আৰু শীতকালীন অধিৱেশন সমাপ্ত হৈছে মন্ত্ৰীগোটৰ প্ৰতিবেদনক লৈ এতিয়া প্ৰতিবেদন দাখিল কৰাৰ লগে লগে ব্যাপক বিতৰ্কৰ সূচনা হৈছে কি ৰিকমেণ্ডেশ্যন কি পৰামৰ্শ আগবঢ়াইছে চৰকাৰে ইতিমধ্যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত যিখন বিল সেই বিলখন ৰাজ্যসভাত সজীৱ হৈ আছে ৰাজ্যসভাত সেই বিলখন পাৰিত হ'লেই 6 জনগোষ্ঠীৰ জনজাতিকৰণ হৈ যায় কিন্তু দেখা পোৱা গৈছে তথাপিও ৰাজ্য চৰকাৰে এই বিলখন লৈ ৰাজ্য চৰকাৰে এই সমগ্ৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ লৈ হুঁকা পিছলা নীতি অৱলম্বন কৰি আছে আৰু ৰাজ্য চৰকাৰে কৈ আছিল যে আৰু এই সন্দৰ্ভত ৰাজ্য চৰকাৰে মন্ত্ৰীগোটৰ যি প্ৰতিবেদনখন তেওঁলোকে বিচাৰিছিল আৰু মন্ত্ৰীগোটৰ প্ৰতিবেদন আজি বিধানসভাত দাখিল কৰা হয় আৰু বিধানসভাত দাখিল কৰাৰ লগে লগে মন্ত্ৰীগোটৰ প্ৰতিবেদনখন দাখিল কৰাৰ লগে লগে পুনৰ ৰাজ্যত এক নতুন বিতৰ্কৰ সূচনা হয় এতিয়া নিশ্চয়কৈ লক্ষণীয় হ'ব উজনি অসমত যি 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ দাবী যিসকল নেতাই আন্দোলন কৰি আছিল যিসকল লোকে আন্দোলন কৰি আছিল তেওঁলোক এই প্ৰতিবেদনখনক লৈ তেওঁলোক সন্তুষ্ট হয় নে তেওঁলোকে পূৰ্বে ঘোষণা কৰা অনুসৰি ৰাজ্যত আন্দোলন চলাই গৈ থাকে যিহেতু 6 জনগোষ্ঠীৰ জনজাতিকৰণ